নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৰ্থ ইষ্ট পইণ্টাৰ ৰেলৱেত খালী হোৱা ৬,৭৭৭টা এপ্ৰেণ্টিছৰ পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে তোমালোক কোনে কোনে আবেদন কৰিব পাৰিবা, লগতে যোগ্যতা কি লাগিব আৰু কেতিয়াৰ পৰা আবেদন কৰিব পাৰিবা, সেই সম্পৰ্কত সবিশেষ তথ্যখিনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। NFR-ত খালী পদৰ সংখ্যা হ'ল ৬,৭৭৭টা। এই পদসমূহৰ ট্ৰেইনিং ডিভিজন আৰু ৱৰ্কশ্বপবিলাক আছে। কাতিহাৰ সংমণ্ডল তিনিধৰীয়াৰ কৰ্মশালা, ইয়াত আছে ১,১০৩টা পদ। আলিপুৰদুৱাৰ সংমণ্ডলত ৬টা, ৰঙিয়া সংমণ্ডলত ৭৫০টা, লামডিং সংমণ্ডলত ১,২৭৪টা, তিনিচুকীয়া সংমণ্ডলত ৮৬০টা, নতুন বঙাইগাঁও কৰ্মশালা আৰু অভিযান্ত্ৰিক কৰ্মশালাত ৮৮১টা, ডিব্ৰুগড় কৰ্মশালাত ৭৬৩টা আৰু মুখ্য কাৰ্যালয় মালিগাঁৱত আছে ৪৯৫টা। এই এপ্ৰেণ্টিছৰ পদসমূহৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে দশম উত্তীৰ্ণ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। মাত্ৰ দশম শ্ৰেণীত 50% মাৰ্কছ থাকিব লাগিব। ইয়াৰ লগতে ITI চাৰ্টিফিকেট থাকিব লাগিব। NCV আৰু SCVT যিকোনো এটাৰ ITI যদি চাৰ্টিফিকেট আছে তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াতে চিকিৎসালয়ৰ পৰীক্ষাগাৰৰ কাৰিকৰী বিষয়ৰ কেইটামান পদ আছে, যেনে পেথলজি, ৰেডিঅ'লজিৰ। এই পদসমূহৰ বাবে কিন্তু ন্যূনতম তোমালোকৰ শিক্ষাগত অৰ্হতা HS ছায়েন্সত হ'ব লাগিব, 50% মাৰ্কছ লৈ পাছ কৰা হ'লেই হ'ল আৰু ITI চাৰ্টিফিকেট থাকিব লাগিব। হায়াৰ ছেকেণ্ডেৰীত পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয় তিনিটাত অন্তৰ্ভুক্ত থাকিব লাগিব। পদসমূহৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে 15ৰ পৰা 24 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিবা। SC, STৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন থাকিব। OBC কেণ্ডিডেটৰ বাবে 3 বছৰ থাকিব। PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন থাকিব। মান্থলি ষ্টাইফেণ্ড তোমালোকে প্ৰথম বছৰত 9,600 টকাকৈ পাবা, দ্বিতীয় বছৰত 10,560 টকা আৰু তৃতীয় বছৰত 11,040 টকাকৈ তোমালোকে ষ্টাইফেণ্ড লাভ কৰিবলৈ সক্ষম হ'বা। যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWSৰ বাবে 100 টকা, SC, ST, PWBD আৰু ওমেনৰ বাবে কোনো ধৰণৰ ফিজ নাই। পদসমূহৰ বাবে অনলাইন 20 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 29 আগষ্ট হ'ল লাষ্ট ডেট। গতিকে 29 আগষ্ট 2024ৰ ভিতৰত তোমালোকে অনলাইন কমপ্লিট কৰিব লাগিব। যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে NFR-ৰ অফিচিয়েল ৱেবছাইট https://www.nfrrecruitment.in এইটো ৱেবছাইটত তোমালোকে আবেদন কৰিব লাগিব। আজিলৈ ইমানেই, ধন্যবাদ।